নমস্কাৰ সিটি 18 সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা অসম আৰক্ষীৰ সংস্কাৰ আৰু কৰ্ম দক্ষতা বৃদ্ধি কৰা সন্দৰ্ভত কাজিৰঙাৰ বিলাসী ৰিজৰ্ট বৰগছত মুখ্যমন্ত্ৰী অনুষ্ঠিত কৰিলে বৰসভা প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষক সকলৰ সৈতে দিনজোৰা বৈঠক অনুষ্ঠিত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তকে ধৰি বহু সংখ্যক শীৰ্ষ বিষয়া উপস্থিত থকা বৈঠকখনত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত বৈঠকত বিশেষ কমাণ্ডো ফ'ৰ্চ গঠনৰ সিদ্ধান্ত লোৱা হয় স্ট্ৰেটেজিক লোকেশনত মোতায়েন কৰা হ'ব কমাণ্ডো বাহিনী এতিয়াৰ পৰা থানাসমূহত দুটা শিফটত কৰ্তব্য সম্পাদনা কৰিব লাগিব আৰক্ষী বিষয়া আৰু কনিষ্টেবলসকলে আৰক্ষীৰ বাবে দৈনিক 8 ঘণ্টা কৰ্মৰ সময় নিৰ্ধাৰণ কৰা হৈছে আৰক্ষী বাহিনীৰ জোৱানৰ সংখ্যা বৃদ্ধিৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আনহাতে অতিৰিক্ত 23,000 আৰক্ষী কনিষ্টেবল নিযুক্তি দিয়া হ'ব বুলিও সংবাদ পেলত জানিবলৈ দিয়ে আৰক্ষী প্ৰধানজনে ইয়াৰ উপৰিও নিযুক্তি দিয়া হ'ব 12,000 কমাণ্ডো আৰক্ষীৰ এমাহ ছুটি নিশ্চিত কৰাৰো পৰিকল্পনা গ্ৰহণ কৰা হয় এই বৈঠকত ইপিনে আৰক্ষীৰ কৰ্তব্য নিষ্ঠাত আপোচ কৰা নহ'ব বুলি বৈঠকত সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৰ্তমানেও বৰগছত অব্যাহত আছে গুৰুত্বপূৰ্ণ বৈঠকখন অসম পুলিচত যি নতুন এটা গতিধাৰা ল'বলৈ আমি আগবাঢ়িছোঁ 10টাকে কমাণ্ডো বেটেলিয়ন হ'বলৈ গৈ আছে এই কমাণ্ডো বেটেলিয়নকেইটা ভাৰতবৰ্ষৰ প্ৰতি অহা যিকোনো ধৰণৰ বিৰোধ বা ভাবুকি প্ৰতিহত কৰিব পৰাকৈ আমি খুব প্ৰফেশ্যনেল এটা পুলিচ ফ'ৰ্চ কমাণ্ডো ফ'ৰ্চ আমি গঠন কৰিবলৈ গৈ আছোঁ আমাক খুব হাই কোৱালিটি গ্ৰেজুৱেট লাগে আমাক খুব হাই কোৱালিটি কম্পিউটাৰ এক্সপাৰ্টছ লাগে সাব ইন্সপেক্টৰৰ কাৰণে তেওঁলোক খুব ভালকৈ যাতে তদন্ত কৰিব পৰা অনুসন্ধিৎসা আছে তেওঁৰ নিজৰ আত্মবিশ্বাস আছে গতিকে আমাক তেনেধৰণেৰে যিটো পোষ্টত যি ধৰণৰ দক্ষতা আৱশ্যক সেই ধৰণেৰে আমি ৰিক্ৰুটমেণ্ট কৰাটো আমি বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰীৰ বদান্যতাত আমি 2 শিফ্ট ডিউটিৰ কথা ভাবিছোঁ গোটেই এটা থানাত 2টাকে শিফ্ট থাকিব এটা শিফ্টে 8 ঘণ্টা কৰিব 12 ঘণ্টা কাম কৰিব আৰু ইটো শিফ্টে অন্য 12 ঘণ্টা আৰু কমাণ্ডো বেটেলিয়নৰ কাৰণে আমি 12,000তকৈ বেছি ল'ৰা ল'ব লাগিব আৰু এইটো বেটেলিয়ন খুব টপ ক্লাছ এক্সপাৰ্ট বেটেলিয়ন হ'ব এইটো যাৰে তাৰে লগত হলিগলি কৰা বেটেলিয়ন নহয় এইটো বেষ্ট অফ দ্য অপাৰেশ্যনেল ফ'ৰ্চ আমি বনাবলৈ আমি সপোন দেখিছোঁ তাৰে এটা পাৰ্ট ল এণ্ড অৰ্ডাৰ বেটেলিয়ন হ'ব আৰু কিছুমান কমাণ্ডো ৰিয়েল কমাণ্ডো হ'ব আৰু তাতে আমি বীৰাংগনাৰ এটা কম্পনেণ্ট ৰাখি থ'ম আমি পুলিচৰ ৱেলফেয়াৰৰ কথাত আমি গুৰুত্ব দিছোঁ বিশেষকৈ অনাৰেবল চিফ মিনিষ্টাৰে বিচাৰিছে যে প্ৰত্যেকজন বেটেলিয়নৰ চিপাহীয়ে তেওঁ কম্পালচৰি এটা ছুটি পাব লাগিব এমাহ সেই মাহটো তেওঁ ঘৰত থাকিব পাৰিব লাগিব ঘৰত থাকিব লাগিব আৰু ঘৰখন চাব লাগিব কাৰণ ঘৰখন যদি ভালকৈ চলে তেওঁ তেতিয়া কৰ্তব্যবোধটো ভাল হ'ব অসম আৰক্ষীত আমূল পৰিৱৰ্তনৰ বাবে ইতিমধ্যে দিনজোৰা বৈঠক অনুষ্ঠিত হৈছে কাজিৰঙাৰ বৰগছত আমি পোনপটীয়াকৈ যাব বিচাৰিছোঁ আমাৰ সাংবাদিক ঋত্বিক কৌশিকৰ ওচৰলৈ ঋত্বিক আপোনাৰ ওচৰলৈ আহিছোঁ আৰু যিহেতু এতিয়াও বৈঠক অনুষ্ঠিত হৈ আছে আৰক্ষীত আমূল পৰিৱৰ্তনৰ কথা কোৱা হৈছে নিযুক্তি কথা কোৱা হৈছে বৈঠক আৰু কিমান দেৰি চলিব এই বৈঠক বৰ্তমানৰ যি বৈঠক সেই বৈঠক দ্বিতীয় পৰ্যায়ত আৰম্ভ হ'ল কিছু সময় পূৰ্বে আৰু সেই বৈঠকখন আমাক যি কোৱা হৈছে যে প্ৰায় 6 বজাৰ পিছত মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমক সম্বোধন কৰিব আৰু তাৰ আগতে কিছু সময় পূৰ্বে আৰক্ষী সঞ্চালক প্ৰধানে সংবাদ মাধ্যমৰ আগত জনাইছে যে কেনেধৰণৰ পৰিকল্পনা বা আৰু অসম আৰক্ষীৰ ফালৰ পৰা বা মুখ্যমন্ত্ৰীয়ে কেনেধৰণৰ নিৰ্দেশনা দিছে আৰু এই ক্ষেত্ৰত কোৱা হৈছে যে অসম আৰক্ষীত আমূল পৰিৱৰ্তনৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে বিশেষকৈ কমাণ্ডো 10টাকৈ বেটেলিয়ন গঠন কৰিব য'ত 5টা কমাণ্ডো বেটেলিয়ন থাকিব যি কাউণ্টাৰ ইনচাৰ্জেঞ্চি হওক বা অন্যান্য এনেধৰণৰ যি পৰিস্থিতি থাকে তাৰ মোকাবিলা কৰাৰ কাৰণে তেওঁলোকক ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু তাত বীৰাংগনা কম্পনেণ্টো থাকিব যাত মহিলাৰ সুৰক্ষাৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰিব 10টা এনেধৰণৰ বেটেলিয়ন নতুনকৈ কৰা হ'ব য'ত প্ৰায় কেইবা হাজাৰ লোক তাত নিযুক্তি দিয়া হ'ব তাৰ সমান্তৰালভাৱে অসম আৰক্ষীত এতিয়া সকলোতকৈ ডাঙৰ অসুবিধাটো বা
যি প্ৰব্লেমটো হৈছে সেইটো হৈছে যে অসম আৰক্ষীৰ মেন পাৱাৰ প্ৰব্লেমটো আৰু সেই মানৱ সম্পদৰ যি ঘাটি আছে সেইটো দূৰ কৰাৰ কাৰণে প্ৰায় ৭২,০০০ কে বেছি আছে আৰু সেইখিনি কৰাৰ কাৰণে অতি শীঘ্ৰে অসম আৰক্ষী প্ৰায় ২৯,০০০ আৰক্ষীৰ লোক চিভিলিয়ান পুলিচ যিখিনি UB বুলি কওঁ আনআৰ্ম ব্ৰাঞ্চৰ লোক তাত নিযুক্তি দিয়া হ'ব আৰু যিসকলে অনাগত এবছৰ দুবছৰৰ পিছত 2 বছৰমানৰ পিছত তেওঁলোকে সেইটো 2টা শিফ্টত অসম আৰক্ষীয়ে কাম কৰিব এটা শিফ্টে 12 ঘণ্টা কাম কৰিব আৰু এজন যদি ভাৰপ্ৰাপ্ত বিষয়া থাকে তেতিয়াহ'লে অতিৰিক্ত এজন ভাৰপ্ৰাপ্ত বিষয়া থাকিব যি ৰাতি 12 ঘণ্টাটো তেওঁ কৰিব এজন অভাৰঅল ইনচাৰ্জ থাকিব কিন্তু ভাৰপ্ৰাপ্ত বিষয়া কিন্তু সেই 12 ঘণ্টাৰ ভিতৰত অতিৰিক্ত এজন থাকিব যি সেই সময়ছোৱাত সেই 12 ঘণ্টাটো চাব পাৰিব তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে বিশেষ শাখা যোনটো সকলোতকৈ গুৰুত্বপূৰ্ণ চোৱাংচোৱা সন্থা অসম আৰক্ষী বা আৰক্ষীৰ ক্ষেত্ৰত চোৱাংচোৱা যোনটো তথ্য দিয়ে বা ইনফৰমেশ্যন দিয়ে সেইটোৰ ক্ষেত্ৰতো আমূল পৰিৱৰ্তনৰ কথা কোৱা হৈছে আৰু এই ক্ষেত্ৰত অসম আৰক্ষীৰ ফালৰ পৰা বা মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণে নিৰ্দেশ প্ৰদান কৰিছে আৰু তাৰ সমান্তৰালভাৱে আন কেইবাটাও কৈছে যে বেৰেকৰ ব্যৱস্থা কৰা হৈছে ইতিমধ্যে প্ৰায় ৬৭খন থানা মৈত্ৰীৰ আণ্ডাৰত যি মুখ্যমন্ত্ৰীৰ মৈত্ৰী স্কিম আছিল সেই স্কিমৰ আণ্ডাৰত ৬৭খন থানা হ'ল 11খন এতিয়া আছে আৰু ৭৪খন এতিয়াও এপ্ৰুভ হৈছে যিখিনি নতুনকৈ আকৌ হ'ব এনেধৰণৰ যি পৰিকল্পনাসমূহ আছে বেৰেকসমূহৰ নিৰ্মাণৰ কথা কোৱা হৈছে সেই বেৰেকসমূহ হ'ব যিহেতু অসম আৰক্ষী সকলোতকৈ নিম্নমানৰ আছে আৰু আন এটা গুৰুত্বপূৰ্ণ কথাটো হ'ল যে যি UN-ৰ যি নৰ্মছ আছে তাত হয় যে 1 লাখ মানুহৰ ভিতৰত কিমান আৰক্ষী থাকিব লাগিব আৰু সেইটো UN-ৰ নৰ্মছতকৈ অসম আৰক্ষীৰ একেবাৰে কম ৭২ জন 1 লাখ মানুহৰ ভিতৰত ৭২ জন আৰক্ষীৰ লোকহে আছে অসমত আৰু সেইখিনি দূৰ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা কোৱা হৈছে আৰু এই ক্ষেত্ৰত যিখিনি কৰিবলগীয়া আছে বা যেনেধৰণে কৰিবলগীয়া আছে মুখ্যমন্ত্ৰীগৰাকীয়ে উৎসাহ জনোৱা বুলি আৰক্ষী সঞ্চালক প্ৰধানে জনাইছে আৰু কিছু সময় পিছত যেহেতু অসম আৰক্ষী সংস্কাৰ আৰু কৰ্ম দক্ষতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত যেহেতু নতুন পৰিকল্পনা কৰা হৈছে নতুন সিদ্ধান্ত লোৱা হৈছে আৰু বৈঠক এতিয়া অনুষ্ঠিত হৈ আছে গতিকে এই বৈঠকত আৰু নতুন কিবা সিদ্ধান্ত বা পৰিকল্পনাৰ কথা আহি পৰিব পাৰে নেকি চাওক নতুন পৰিকল্পনাৰ কথাটো মই ইতিমধ্যে ক'লোঁ আৰু আছিল যে এবাৰ এই যি বৈঠক আছে এই বৈঠকত কোৱা হৈছে যে আৰক্ষীৰ যি নিযুক্তি প্ৰক্ৰিয়া সেই নিযুক্তি প্ৰক্ৰিয়াৰ যিখিনি ৰুল আছে বা যিখিনি নিয়ম আছে সেই নিয়মখিনি সলনি কৰা হ'ব ইয়াত যদি কম্পিউটাৰ এক্সপাৰ্ট লাগে তো তাত কম্পিউটাৰ এক্সপাৰ্টৰ কাৰণে তেওঁলোকক অসম আৰক্ষীয়ে নিযুক্তি দিব তাৰ সময়ত য'ত যদি কামাণ্ডো বেটেলিয়নৰ কাৰণে লোক লাগে তাত সেইখিনি সময়ত তেওঁলোকৰ শাৰীৰিক হ'ব তাত শিক্ষাগত অৰ্হতাটো পিছত বিচাৰিব কিন্তু প্ৰথম হ'ব তেওঁ শাৰীৰিক গ্ৰথটো বা শাৰীৰিক তেওঁ সক্ষমতাটো তো তেনেধৰণে তেওঁলোকে নতুনকৈ আকৌ যি নিযুক্তি নিয়ম আছে সেই নিযুক্তি নিয়মখিনিও তেওঁলোকে সলনি কৰাৰ পৰিকল্পনা কৰিছে আৰু বৰ্তমান সময়ত আছে যিখিনি অসম আৰক্ষীৰ ক্ষেত্ৰত ভিতৰুৱাভাৱে কিখিনি কৰিব পাৰে সেই ওপৰত এতিয়া আলোচনা কৰি আছে আৰু কিছু সময় পিছতে ধন্যবাদ জনাইছো এয়া আছিল আমাৰ সাংবাদিক ঋত্বিক কৌশিক কাজিৰঙাৰ পৰা আছিল পোনপটীয়া সম্প্ৰচাৰ অসম আৰক্ষী সংস্কাৰ আৰু কৰ্ম দক্ষতা বৃদ্ধি কৰাৰ সন্দৰ্ভত কাজিৰঙাৰ বিলাসী ৰিজৰ্ট বৰগছত মুখ্যমন্ত্ৰী অনুষ্ঠিত কৰিছে বৰসভা প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকসকলৰ সৈতে দিনজোৰা বৈঠক অনুষ্ঠিত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তকে ধৰি বহুসংখ্যক শীৰ্ষ বিষয়া উপস্থিত আছে এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় এই বৈঠকত বিশেষ কমাণ্ডৰ ফ'ৰ্চ গঠনৰ সিদ্ধান্ত লোৱা হয় ষ্ট্ৰেটেজিক লোকেশ্যনত মোতায়েন কৰা হ'ব কমাণ্ডো বাহিনী এতিয়াৰ পৰা থানাসমূহত 2টা শিফ্টত কৰ্তব্য সম্পাদন কৰিব লাগিব আৰক্ষী বিষয়াসকলে আৰু কনিষ্টবলসকলে আৰক্ষীৰ বাবে দৈনিক 8 ঘণ্টা কৰ্মৰ সময় নিৰ্ধাৰণ কৰি দিয়া হৈছে আৰক্ষী বাহিনীত জোৱানৰ সংখ্যা বৃদ্ধিৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মুখ্যমন্ত্ৰীৰ এই বৈঠকত আনহাতে অতিৰিক্ত 23,000 আৰক্ষী কনিষ্টবলৰ নিযুক্তিও হ'ব বুলি বৈঠকত সিদ্ধান্ত লোৱা হৈছে যি সময়ত কাজিৰঙা বৰগছত মুখ্যমন্ত্ৰী আৰক্ষী সংস্কাৰৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰি আছে সেই সময়তে এজাক বৰষুণতে পানীৰ তলত বুৰ গৈছে তেজপুৰ আৰক্ষী থানা জিলাখনৰ গুৰুত্বপূৰ্ণ থানাখনত এতিয়া একাঠু পানী
পানীৰ মাজতে কৰ্তব্য সম্পাদন কৰিব লগা হৈছে তেজপুৰৰ আৰক্ষীয়ে আৰক্ষীৰ জিৰণি কক্ষকে ধৰি বেৰিকেড কোৱাৰ্টাৰ আদি সকলোতে কেৱল পানী আৰু পানী বুধবাৰৰ পুৱাৰে পৰা অহা কিনকিনীয়া বৰষুণতে থানা চৌহদত এই কৃত্ৰিম বানৰ সৃষ্টি হৈছে পানী ওলাই যোৱাৰ নাই কোনো ব্যৱস্থা আওপুৰণি ঘৰৰ টিনপাতো আনকি ফুটা মুঠতে তলে ওপৰে যেনিয়ে তেনিয়ে পানী সোমাই এতিয়া এই অৱস্থা হৈছে তেজপুৰ আৰক্ষী থানাৰ তেজপুৰ থানাৰ দুৰাৱস্থাই প্ৰকৃততে উন্মোচন কৰিছে ৰাজ্যৰ আৰক্ষীৰ আন্তঃগাঁথনিৰ দুখ লগা ছবি যিটো আপোনাৰ মিউনিচিপালিটি নলাটো এইটো জাম হৈ পেলাই পানীটো আমাৰ উল্টা পানী থানাখনৰ ভিতৰত সোমাবলৈ ধৰিছে সেইকাৰণে অলপ মিউনিচিপালিটিকো জনোৱা হৈছিল তেওঁলোকেও কোনো এটা সুৰক্ষা কৰি দিয়া নাই নিদিয়া আমাৰ এতিয়া বেছিহে পানী এই বছৰত বেছিহে ভুগিবলগীয়া পানীটো ওলাই যাব পৰা ৰাস্তা নাই প্ৰাক্তন সাংসদ ৰমেন ডেকাৰ পাছত আৰক্ষীৰ বিৰুদ্ধে তদন্তৰ দাবী সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত নোৱাৰা কাম একেখিনি আৰক্ষীয়ে এতিয়া কেনেকৈ পাৰিছে বুলি তাৎপৰ্যপূৰ্ণ প্ৰশ্ন ৰাজ্যসভাৰ সাংসদগৰাকীৰ কাজিৰঙাত আৰক্ষীৰ শীৰ্ষ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠকৰ মাজতে কামাখ্যা প্ৰসাদ তাছাৰ বিস্ফোৰণে সৃষ্টি কৰিছে তুমুল প্ৰতিক্ৰিয়াৰ শীৰ্ষ আৰক্ষীৰে মুখ্যমন্ত্ৰীৰ বৈঠকৰ সময়তে সাংসদৰ বিস্ফোৰণ ৰমেন ডেকাৰ পাছত আৰক্ষীৰ বিৰুদ্ধে সৰব আন এজন সাংসদ আৰক্ষীৰ বিৰুদ্ধে ন্যায়িক তদন্তৰ দাবী কামাখ্যা প্ৰসাদ তাছাৰ ৰাজ্যৰ সকলো শীৰ্ষ আৰক্ষী বিষয়াৰ সৈতে কাজিৰঙাত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক চলি থকাৰ সময়তে আৰক্ষীৰ বিৰুদ্ধে তদন্তৰ দাবী বিজেপি সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ পুলিচৰ ওপৰতো এটা ন্যায়িক তদন্ত এটা হোৱা দৰকাৰ কৰে নে নকৰে চৰকাৰে মই নাজানো কাৰণ একে পুলিচ একে ব্যৱস্থা কেনেকৈ প্ৰৱেশ কৰিলে ইয়াত কেনেকৈ আহিলে ক'ৰ পৰা আহিলে ইমান যদি অনুসন্ধান কৰিব নোৱাৰে তেতিয়াহ'লে পুলিচৰ কাৰ্যদক্ষতাটো ক'ত আৰু এতিয়া কেনেকৈ ধৰিছে কামাখ্যা প্ৰসাদ তাছাৰ পোনপটীয়া অভিযোগ একে ব্যৱস্থাত একেখিনি আৰক্ষীয়ে আগতে নোৱাৰা কাম এতিয়া কেনেকৈ কৰিব পাৰিছে পূৰ্বে কিয় ব্যৰ্থ হৈছিল অসম আৰক্ষীয়ে ড্ৰাগছ কয়লা গৰু আৰু বাৰ্মিজ চুপাৰীকে ধৰি সকলো অবৈধ সামগ্ৰীৰ চিণ্ডিকেটৰ পৰা একাংশ আৰক্ষীয়ে কোটি কোটি টকা লুটাৰ অভিযোগ ৰাজ্যসভাৰ সাংসদগৰাকীৰ চিণ্ডিকেটৰ কোটি কোটি টকা কাৰ হাতলৈ গৈছিল বুলিও প্ৰশ্ন বিজেপি সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ আমিও চকু ৰাখিছোঁ কোন কোন বিষয়া ক'ত আছিলে কিমান দিন বিষয়াসকল আছিলে কেনেকৈ তেওঁলোকে কাৰ্যনিৰ্বাহ কৰিছিলে তেওঁলোকৰ একাউণ্টবিলাকো পৰীক্ষা কৰা দৰকাৰ তেওঁলোকে য'ত য'ত কাম কৰিছে তেওঁলোকৰ সম্পত্তি পৰীক্ষা কৰা দৰকাৰ কাৰণ তেওঁলোকে মোৰ বোধেৰে জনসাধাৰণক সমাজটোক বিপদসংকুলভাৱে ঠেলি দি তেওঁলোকে কিন্তু অবৈধ সম্পত্তি পাহাৰ ঘূৰিছে এনেকুৱা মোক এটা অনুভৱ হয় ক্ষুব্ধ তাছাৰ স্পষ্ট কথা সোণোৱাল চৰকাৰৰ দিনত কিয় নিমাতে আছিল সৰু মানুহৰ ওপৰত দাদাগিৰি কৰা আৰক্ষী চৰকাৰে নোকোৱালৈকে কিয় তদন্ত কৰা নাছিল আৰক্ষীয়ে ইয়াৰ আগতো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চৰকাৰতো তেনেকৈ নিৰ্দেশ আছিল কিন্তু তেওঁলোকে সেই সময়ত মই ভাবোঁ পালন কৰা নাছিল নহ'লে ইমান কেনেকৈ সোমাল মই পুলিচ বিষয়াসকলক অনুৰোধ জনাম সৰু মানুহৰ ওপৰত দাদাগিৰি বহুত সময়ত দেখিলোঁ এতিয়া এইসকলৰ ওপৰত কেনেকৈ লয় কাৰণ চৰকাৰে নোকোৱালৈকে তেওঁলোকে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাছিলে চৰকাৰে যেতিয়ালৈকে নক'লে তেওঁলোকে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাছিলে এইসকলৰ ওপৰতো নিশ্চিতভাৱে এটা এনকুৱাৰী হোৱাত এতিয়া পুথি খলিহনাৰ পৰা তথ্য লৈ ৰৌ বৰালি ধৰাৰ আহ্বান কামাখ্যা প্ৰসাদ তাছাৰ ড্ৰাগছ সৰবৰাহেৰে অসমক সোণালী ত্ৰিভুজৰ অংশ কৰাৰ চেষ্টা কৰা সকলোকে কৰায়ত্ব কৰাৰো দাবী সাংসদগৰাকীৰ আৰু যিসকলক ধৰিছে তেওঁলোকৰ সুমূত্ৰ লৈ পেলাই মই ভাবোঁ আৰু ডাঙৰ ৰৌ বৰালি ধৰাৰ স্কোপ আছে ডাঙৰ অসমখনক আচলতে গল্ডেন ট্ৰায়েংগুলৰ অন্তৰ্গত কৰি পেলাই তেখেতসকলে ড্ৰাগছৰ যিটো ব্যৱসায় আৰম্ভ কৰিছে এই ব্যৱসায়টো যিকোনো মূল্যৰ বিনিময়ত ৰখাব লাগে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাম কিন্তু লগতে এই কথাও তেওঁক অনুৰোধ জনাম যে পুলিচ বিষয়াসকলক যিসকলে এই পুলিচত ইয়াত কৰ্মৰত হৈ আছিলে যিসকল পুলিচেই নহয় অন্যান্য যিসকল বিষয়াই এই কথা জানিছিলে তেওঁলোকে কিয় লুকাই ৰাখিছিলে ইমান এই কথাটো কিন্তু চিন্তা কৰিব লাগে কথা কাৰ হাতলৈ ইমান লাখ লাখ কোটি টকা গৈছিল এই কথাটো চাব লাগে নগাঁৱৰ নৱনিযুক্ত আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে টুইট কৰি প্ৰাক্তন সাংসদ ৰমেন ডেকাই খলকনি তোলাৰ পাছত কামাখ্যা প্ৰসাদ তাছাৰ বিস্ফোৰণে নিশ্চিতভাৱে জোকাৰিব অসম আৰক্ষীক আৰক্ষীয়ে এই অভিযোগৰ প্ৰত্যুত্তৰ কিদৰে দিয়ে তালৈ লক্ষ্য ৰাখিছে সকলোৱে যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ ভেকচিন সজাগতা
অভিযান সঞ্জীৱনীয়ে শ্বট অফ লাইফ। এই সজাগতা অভিযানৰ যোগেদি দেশবাসীক কোভিডৰ ভেকচিন ল'বলৈ আহ্বান জনোৱা হৈছে। সকলোকে ভেকচিন লোৱাৰ বাবে অনুপ্ৰাণিত কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে সঞ্জীৱনী অভিযানৰ বিশেষ সংগীত। এই মহামাৰীৰ শীঘ্ৰে অন্ত পৰাৰ কামনাৰে আগবঢ়াইছোঁ সঞ্জীৱনী অভিযানৰ এই সংগীত। टीका लगा वो जरा टीका लगा जब अपनी बारी आए टीका लगा हो ये जो ढाल सी है वो कमाल सी है संजीवनी आई यहाँ टीका लगा वो जरा टीका लगा वो जरा टीका 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 लगाया क्या মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ ভেকচিন সজাগতা অভিযান সঞ্জীৱনী এ শ্বট অফ লাইফ। এই সজাগতা অভিযানৰ যোগেদি দেশবাসীক কোভিডৰ ভেকচিন ল'বলৈ আহ্বান জনোৱা হৈছে। সকলোকে ভেকচিন লোৱাৰ বাবে অনুপ্ৰাণিত কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে সঞ্জীৱনী অভিযানৰ সংগীত। এই মহামাৰী শীঘ্ৰে অন্ত পৰাৰ কামনাৰে আগবঢ়াইছোঁ সঞ্জীৱনী অভিযানৰ এই সংগীত। टीका लगा वो जरा टीका लगा जब अपनी बारी आए टीका लगा हो ये जो ढाल सी है वो कमाल सी है संजीवनी आई यहाँ टीका लगा वो जरा टीका लगा जब अपनी बारी आए टीका लगा टीका लगा वो जरा टीका लगा जब अपनी बारी आए टीका लगा वो जरा टीका लगा वो जरा टीका 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 लगाया क्या নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ সঞ্জীৱনী গাড়ী কোভিডৰ কবলত পৰা দেশৰ সকলো জিলা ভ্ৰমি ফুৰিছে। ভেকচিনৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াসত আমাক সহযোগ কৰক। আমাৰ সঞ্জীৱনী গাড়ীখন আজি ক'ত আছে চাওঁ আহক। প্ৰতিশ্ৰুতিৰ পাছতো দূৰ হোৱা নাই ৰাজ্যৰ বাট পথৰ দুৰৱস্থা। বাৰিষাৰ প্ৰথম জাক বৰষুণতে কদৰ্যৰ ৰূপ লৈছে গ্ৰামাঞ্চলৰ ৰাস্তা ঘাটে। কি উজনি কি নামনি সকলোতে এতিয়া উন্নয়নৰ নগ্ন স্বৰূপ। বাৰিষা অহাৰ লগে লগে বিধ্বস্ত হৈ পৰিছে ৰাজ্যৰ বাট পথ। একাংশ বোকাময় পথত জমৰ যন্ত্ৰণা ভুগিছে ৰাইজে। পথ উন্নীতকৰণত চৰকাৰৰ ব্যৰ্থতাৰ অভিযোগ ৰাইজৰ। সৰু পথাৰত পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ। ঠিকাদাৰে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি পথ নিৰ্মাণৰ অভিযোগ। নিৰ্মাণৰ পাছতেই বখলা বখলে এৰাইছে পকী পথ। সৰু পথাৰ লোক নিৰ্মাণ বিভাগৰ অন্তৰ্গত ইকৰাণী চাৰিআলিৰ পৰা গেলাবিল সংযোগী প্ৰায় 9.8 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ উঠিছে। বিভাগীয় কৰ্তৃপক্ষ কুম্ভকৰ্ণ নিদ্ৰাত থকা বুলি অভিযোগ ৰাইজৰ। কম মানদণ্ডৰ লগতে আজি আধা ইঞ্চিমান তেখেতসকলে কাৰ্পেটিং কৰিছে আৰু এই কাৰ্পেটিং কৰোঁতে ভালমতে চফা কৰা নাই, আৰু যাৰ কাৰণে নেকি আজি আপোনাৰ অকণমান হাত দিলেই আপোনাৰ চপৰা চপৰকৈ এৰি গৈছে। আমি এইটোৱে দাবী জনাম ৰাইজ হৈ যে যাতে ৰাস্তাটো পুনৰ আকৌ নতুনকৈ বনাই দিব লাগে ভালদৰে। আমি কৰিব সময়ততো পানী নাছিলে, পানীত আমি কৰা নাই, আমি নিজেও বুজি পোৱা নাই যে কিহৰ কাৰণে হৈছে। ডিগবৈৰ ডুমডুমা সমষ্টিৰ কাকজান পঞ্চায়তৰ 1 নম্বৰ পিঠাগুটি গাঁৱৰ পথটোৰ জৰাজীৰ্ণ ৰূপ। বিধ্বস্ত আৰু বোকাময় পথে জ্বলা কলা খুৱাইছে গাঁওবাসী। স্কুলীয়া ছাত্ৰ ছাত্ৰী, ৰোগী তথা সাধাৰণ ৰাইজে ভুগিবলগীয়া হৈছে দুৰ্ভোগ। মানুহে খোজকাঢ়ি যোৱাটো সম্ভৱ নহয়। এনেকুৱা ৰাতিপুৱা ল'ৰা ছোৱালীৰো এতিয়া স্কুলেই বন্ধ, টিউশ্যনলৈ যাব সময়ত কান্দে, মা স্কুল টিউশ্যন মই নাযাওঁ, চাইকেল নিব নোৱাৰে, কেনেকৈ যাব। হস্পিটেলৰ ক্ষেত্ৰত হওক, শিক্ষাৰ ক্ষেত্ৰত হওক, কোনো ধৰণৰ ক্ষেত্ৰতে আমাৰ ৰাস্তাটোৱে মূল হেঙাৰ হিচাপে থিয় দিছে। ৰূপেশ গোৱালা ডাঙৰীয়াক আমাৰ ৰাইজে অনুৰোধ জনাইছে আমাৰ ৰাস্তাটো ভাল কৰি দিয়ক, অন্যথা আমাৰ ৰাইজসকলে ভাবিবলৈ বাধ্য হ'ব যে আমি অনাগত দিনত আমি ভোট দিয়াৰ পৰা আমি নিজকে বঞ্চিত ৰাখিম নেকি। মুছলপুৰৰ বাক্সাৰ সোৱনখাটা নিকাচি সংযোগী পকী পথৰ দলং আজিও নহ'ল মেৰামতি।
2019 চনত ভূটান পাহাৰৰ পৰা অহা বাঢ়নি পানীয়ে দলংখনৰ মাজভাগতেই নিছিল ছিগি ৰাইজে বাঁহৰ সাঁকো দি কোনোমতে যাতায়াত কৰি আছিল পুনৰ বাৰিষা অহাত ভাঙি পৰে এই বাঁহৰ সাঁকোডা বিগত 2 বছৰে স্থানীয় ৰাইজে মেৰামতিৰ দাবী জনাই আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ যাতে নতুন চৰকাৰে এই কিবা এটা ষ্টেপ লৈ আৰু এইটো দলঙৰ কাৰণে বিশেষকৈ আমাৰ সুবনখাটাবাসী বা জোপাবাসী যাতায়াতৰ কাৰণে খুব অসুবিধা তো সেইটোৱে আপিল কৰিম আমিতো একো ক'ব নোৱাৰোঁ আমি জনসাধাৰণ যিহেতু তো আমি মানে চৰকাৰক আপিলে কৰিছোঁ মাত্ৰ সোনকালে এইখন দলংটো মেৰামতি কৰি কেনে যাতে মানুহক আপ ডাউন কৰাতে সুবিধা এটা কৰি দিয়ে যেন ইফালে ওদালগুৰিত এজাক বৰষুণতেই চহি খহি গ'ল নৱনিৰ্মিত পথ এমাহৰ পূৰ্বে পেভাৰ ব্লকৰে নিৰ্মাণ কৰিছিল MB ৰোডৰ পৰা উজাগাঁৱলৈ যোৱা পথছোৱা প্ৰায় 2,85,00,000 টকাৰে লোক নিৰ্মাণ বিভাগে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ অধীনত নিৰ্মাণ কৰাইছিল পথছোৱা ইয়াতে এজোপা গছ আছিলে ডাঙৰ গছ সেই গছজোপা উঠাই ৰাস্তাটোৰ কামটো কৰিছে যাৰ কাৰণে এজাক বৰষুণতে মানে এইখিনি বহি গৈছে গতিকে মই ভাবোঁ চৰকাৰে এই ক্ষেত্ৰত সুদৃষ্টি দিব ভাল হোৱা বুলি ভাবিছিলোঁ এতিয়া দেখা পালোঁ বৰষুণতে এইগিলা এতিয়া ফাপ মেলি গ'ল গোটাই চাহি উখহি গ'ল ছাইড বামত থাকিব লাগে তাৰমানে 2 মিটাৰকৈ থাকিব লাগে আৰু জাগালৈ এতিয়ালৈকে হেঙাৰ বেৰিছি সিহঁতক ক'ত ৰুলাৰ ঘূৰাব ৰাজ্যৰ বিভিন্ন ঠাইত পথ দলঙৰ জৰাজীৰ্ণ ৰূপে জ্বলা-কলা খুৱাইছে ৰাইজক হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে পথ দলং নিৰ্মাণত কিমান গুৰুত্ব প্ৰদান কৰে সেয়া সময়তহে স্পষ্ট হ'ব ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট